আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা গোলাঘাট জিলা সমিতিৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সৰুপথাৰ দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়। উক্ত সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক, সাংগঠনিক সম্পাদক অনিত গড়, সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱালা, শিক্ষা সম্পাদক টংকেশ্বৰ ৰাজপুত, আটছা গোলাঘাট জিলা সমিতিৰ সদ্য প্ৰাক্তন সভাপতি ৰাবুল তুৰী, অসম চাহ মজুৰ সংঘৰ গোলাঘাট শাখাৰ সম্পাদক ঘনশ্যাম বাৰহৈ, চাহ জনগোষ্ঠী জাতীয় মহাসভা গোলাঘাট জিলা সমিতিৰ সভাপতি কৃষ্ণ বাৰহৈ, চাহ জনগোষ্ঠী সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ সম্পাদক সোণেশ্বৰ বাৰহৈ, আটছাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ননীৰাম তাঁতী, আটোৱা কেন্দ্ৰীয় বিষয়ববীয়া জিনুপ্ৰভা লুধি, আটছা গোলাঘাট জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি সুশীল কালিন্দী, সম্পাদক মনোজ মহানন্দ, আটছা গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত গোলাঘাট বৰপথাৰ, সৰুপথাৰ, বোকাখাট, খুমটাই, দেৰগাঁও শাখাৰ সভাপতি সম্পাদকৰ লগতে বহুকেইজন আটছা আৰু আটোৱাৰ বিষয়ববীয়া উপস্থিত থাকে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ ইতিমধ্যে এটা নৱগঠিত হৈছে আৰু সেই জিলা সমিতিৰ আচলতে আজি সৰুপথাৰৰ এই পবিত্ৰ প্ৰাংগণত আজি তাৰিখত তেওঁলোকৰ শপত পাঠ কৰা হ'ব। ইয়াৰ বাবে আজি সকলো নতুনকৈ নিৰ্বাচিত হোৱা প্ৰতিনিধিসকল আৰু লগতে জিলা সমিতিৰ অন্তৰ্গত সকলো শাখা সমিতিক লৈ আজি এটা বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে সভা আয়োজন কৰিছে। এই দুয়োটা অনুষ্ঠান এটাই লক্ষ্য উদ্দেশ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আচলতে জন্মলগ্নৰ পৰাই যিটো লক্ষ্য আৰু উদ্দেশ্যত আছে, জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়ন, জনগোষ্ঠীটোৰ ওপৰত চলা বিভিন্ন ধৰণৰ অবিচাৰৰ বিৰুদ্ধে মাত মতা আৰু লগতে জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মৰ শিক্ষা দীক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ সংস্থাপনৰ কথা আছে আৰু বহুমূল্য সমস্যা আছে। এই সমস্যাবিলাকৰ সমাধানৰ অৰ্থে আৰু বিশেষকৈ গোলাঘাটৰ অঞ্চলৰ গোলাঘাট সামগ্ৰিক যিবিলাক সমস্যা আছে, এই সামগ্ৰিক সমস্যাৰ বিলাকৰ ওপৰত নিশ্চিতভাৱে আজি এটা আলোচনা হ'ব। দ্বিতীয়তে আজি আমি দেখিছোঁ যে গোলাঘাট সৰুপথাৰ অঞ্চলতো বহুখিনি সমস্যা আছে। এই সমস্যাবিলাকৰ লগত বিষয়ে আলোচনা কৰি এই সমস্যাবিলাকৰ কেনেকৈ সমাধানৰ সূত্ৰ উলিয়াব পৰা যায় তাৰ ইয়াত বিতংভাৱে এটা আলোচনা হ'ব। আৰু আমি কেন্দ্ৰীয় নেতৃত্বসকলো আজি ইয়াত আহি উপস্থিত হৈছোঁ মই সাধাৰণ সম্পাদক হিচাপে। আৰু নিশ্চিতভাৱে যিহে নেকি গোলাঘাটৰ যিবিলাক কথা বতৰা আছে আৰু গোলাঘাট বুলিলে আচলতে আৰু সমগ্ৰ অসমত যিখিনি সমস্যা আছে আজি অসমীয়া জাতীয় জীৱনক লৈ এই সকলো জাতীয় জীৱনৰ যিবিলাক সমস্যা আছে নিশ্চিতভাৱে ছাত্ৰ সন্থাই আমি আটছাই আচলতে ধৰি আগবঢ়াই গৈ আছোঁ, সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছোঁ। আৰু গতিকে আমি ভাবোঁ যে চৰকাৰে নিশ্চিতভাৱে বা বিভাগীয় কৰ্তৃপক্ষ য'তেই যি চাহ জনগোষ্ঠীৰ সমস্যা আছে, যেনেকৈ ভূমি পট্টাৰ সমস্যা, চাহ শ্ৰমিকৰ মজুৰিৰ কথা, জনজাতিকৰণৰ কথা বতৰা আছে, স্বাস্থ্যৰ কথা আছে, শিক্ষা দীক্ষাৰ কথা আছে, এই গোটেই কথা বতৰাবিলাক আজি বিতংভাৱে আলোচনা কৰি জিলাখনৰ উন্নয়ন আৰু জিলাখনৰ সমস্যা সমাধানৰ অৰ্থে আজি নিশ্চিতভাৱে এটা আলোচনা হ'ব। আৰু আজি যিটো শপত পাঠ গ্ৰহণ কৰিব প্ৰতিগৰাকী কৰ্মকৰ্তাই, এই শপত পাঠে অনাগত দিনসমূহত আটছাক সততা আৰু নিষ্ঠতাৰে আটছাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্যক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আমি ভাবিছোঁ।